নমস্কাৰ ৰাইজ, আজি মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনালোঁ। আজি মই খুৰীহঁতৰ ঘৰত কাইলৈ সকাম আছে, সেইটো কাৰণে পিঠা বনাই আছোঁ। তেল পিঠা বনাইছোঁ, নিমখত দিয়া তেল পিঠা, বৰা চাউলৰ। মিঠাতেল দিছোঁ কেৰাহীত, তাৰ পাছতে এখন এখনকৈ এনেদৰে পিঠা মই কেৰাহীত দি দিছোঁ। এনেদৰে 3খনমান পিঠা একেলগতে দি পেলাই ভালকৈ সিজিবলৈ দি পেলাই নমাইছোঁ। চাওকচোন, এইখিনি পিঠা ধুনীয়াকৈ হৈছে। এনেদৰে বনাই আছোঁ আৰু এয়া ইমানখিনি হৈছেগৈ আৰু। তাৰপাছতে মই ধূপ পিঠা বনাইছিলোঁ। ধূপ পিঠা গুলি ৰেডি কৰি থৈছোঁ আগতীয়াকৈ। গুড়, পিঠাগুড়ি, চুজি আৰু অকণমান বেকিং দি পেলাই মই গুলিছোঁ। চুজি দিলে পিঠাখন কোমল হয়। তাৰপাছতে মই কেৰাহীতে তেল দি এখন এখনকৈ পিঠা ভাজিবলৈ আৰম্ভ কৰিছোঁ আৰু। কাপটো দি দিছোঁ দেই, কাপেদি দিওঁতে মানে অলপমান সহজ হৈছে আৰু ভাল লাগে দিবলৈ। তাৰপাছতে এনেদৰে মই পিঠাটো ইলুটি সিলুটি কৰি ভালদৰে সিজিবৰ কাৰণে দিছোঁ। ভালদৰে সিজাৰ পিছত এনেদৰে পিঠাটো অলপমান তেল মানে ওপৰত দি দিছোঁ আৰু। ধুনীয়াকৈ ফুলি উঠিছে বাৰু দেই পিঠাটো, আৰু খাবলৈও কোমল হৈছে। পিঠাকেইটা ভালেই হ'ল বাৰু খাবৰ কাৰণে। এতিয়া এইটো সিজিলে আৰু নমাই দিছোঁ। বাকী আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।